বৰা গাঁৱত জুবিন গাৰ্গৰ গীতৰ সুৰৰ লহৰত পুতলা নাচ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা প্ৰয়াতা জুবিন গাৰ্গৰ জন্মদিনটো আত্ম অসমৰ উদ্যোগত আৰু শিক্ষাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ সহযোগত আজি গুৱাহাটী বৰাগাঁৱত অৱস্থিত বীণাপানী একাডেমীত উদযাপন কৰা হয়। অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিকৃতি শ্ৰদ্ধাঞ্জলি জনাই শিক্ষাবিদ পৰেশ বৈশ্যই জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে এটি বিশেষ বক্তৃতা প্ৰদান কৰে। আৰম্ভণিতে বিদ্যালয়খনৰ অধ্যক্ষ চম্পক কলিতাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। পুতলা নাচৰ যশস্বী শিল্পী গীতিমা দাসৰ দলে পুতলা নাচৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত জুবিন গাৰ্গৰ গীতৰ সুৰৰ লহৰত পুতলাক নচুৱাই দৰ্শকক মুগ্ধ কৰে। জুবিন গাৰ্গৰ জন্মদিনত পুতলা নাচৰ এই বিশেষ অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলেও জুবিন গাৰ্গৰ গীত সমস্বৰে গাই জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। পুতলা নাচৰ এই অনুষ্ঠানত অভিনেত্ৰী জুনুকা গোস্বামী, প্ৰবাল গোস্বামী আৰু হিয়া দাসে পুতলা নাচৰ ব্যৱস্থাপনাত সহযোগ কৰে। এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষয়িত্ৰী সবিতা মহন্ত বৰাই জুবিন গাৰ্গৰ জীৱন দৰ্শনত ভিত্তিত ৰচনা কৰা এটি সুন্দৰ কবিতা পাঠ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্দুৱা লাইভ। ছাত্ৰ-ছাত্ৰীৰ তথা শিক্ষাগুৰুসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ মোৰ শিক্ষাগুৰু পৰেশ বৈশ্য ডাঙৰীয়া ছাৰলৈ, তেওঁ এই সুযোগ দিয়াৰ কাৰণে। আৰু আমাৰ প্ৰাণৰ, আমাৰ হৃদয়ৰ, আমাৰ মৰম, অসম গৌৰৱ, ভাৰত গৌৰৱ তথা বিশ্ব বিখ্যাত আমাৰ মৰমৰ স্বাভিমান জুবিন গাৰ্গ দা আমাৰ মৰমৰ, তেওঁৰ আজি জন্মদিন। এই জন্মদিনৰ দিনাখনে তেওঁক আমি সোঁৱৰণ কৰিম, তেওঁৰ ওচৰত শ্ৰদ্ধাঞ্জলি জনাই প্ৰণিপাত কৰি তেওঁৰ এই যিটো সংগীত যাত্ৰা, আমাৰ অসমীয়াক দি যোৱা অৱদান, আমি তেওঁৰ পৰা শিকিব লগা কিছু কথা, তেওঁ কেনেকৈ কাম কৰিছিল, তেওঁ কি কি দি গৈছে, সেই গোটেইখিনি আমি পুতলা নাচৰ মাধ্যমেৰে তোমালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। আৰু এই উপস্থাপন কৰোঁতে হয়তো আমাৰ বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে তোমালোকে আমাৰ শিক্ষাগুৰুসকলে আমাক ক্ষমা কৰি দিব আৰু আঙুলিয়াই দিব, কি কৰিব লগা আছে আমাক সেইখিনিও কৈ দিব। বাকী তোমালোকে সকলোৱে জানা বুজিছা চাগে, জুবিন গাৰ্গৰ বিষয়ে বিশেষকৈ মই ক'ব নাযাওঁ। সংগীতজ্ঞ, চিনেমা পৰিচালক, সুৰ ৰচনা, তেওঁ গোটেইখিনি কৰিছিলে আৰু তেওঁৰ পৰা আমি বিভিন্ন দিশত বিভিন্ন ধৰণে শিকিব লগাখিনি আছে। আৰু এইখিনিতে কৈ মই সামৰণি মাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে আমাৰ খবৰটো ভাল লাগে। ধন্যবাদ।